ডাঙৰ বৰষুণ দি দিলে একদম গধূলি গধূলি নিচিনা পৰিৱেশ হৈ গ'ল তো এতিয়া গুৱাহাটী চাগে পানীয়ে হ'ব ৰ'ব আজি আহি আছোঁ পানী দেখিমগৈ চাগে ঠিকছে নাই হেল্ল' গুড আফটাৰনুন এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু আমাৰো ভাল বাৰু এণ্ড ৱেলকাম টু মাই আনাডাৰ ব্লগ আজি হৈ গৈছে ৭৮ সংখ্যক স্বাধীনতা দিৱস তো 78 ইয়াৰ্ছ মানে কমপ্লিটেড হ'ল আমাৰ স্বাধীন ভাৰত স্বাধীন হোৱাৰ চ' সকলোকে মানে স্বাধীনতা দিৱসৰ বহুত বহুত শুভকামনা থাকিলে আৰু আজি এতিয়া আমি ওলাই আহিছিলোঁ মানে মোৰ বাঢ়িছে বাৰু দেই পানী বহুত বাঢ়িছে মই দেখুৱাম বাৰু এই ভগৱান গুৱাহাটী দেখোন পানী হৈ গ'লো ভালকৈ দেই দেখিছেনে কেনেকুৱা পানী এজাক বৰষুণ ডাঙৰ দিলে মানে গুৱাহাটীত বহুত ভয়ংকৰ পৰিস্থিতিয়ে মানে হৈ যায় এতিয়া আমি আজিতো ওলাই আহিলোঁ এতিয়া ভাবিছোঁ আমাৰ যোৱা টাইমত প্ৰব্লেম নহ'লে হ'ল আৰু এইখিনি আকৌ অকণমান পালোহি ভাল কিন্তু মাজে মাজেতো পানী পাবই আজিতো গমে পাইছে আৰু একদম যে স্বাধীনতা দিৱসৰ দিনাখন গুৱাহাটীত বানপানী মানে হৈছে কৃত্ৰিম বানপানী মানে হৈ যায় আজিতো ওলাই আহিলোঁ এতিয়া মানে আচলতে দুদিনমান আগতে মাতিছিলে ইনভিটেশ্যন আছিলে লগৰ এগৰাকী তাই ঘৰ লোৱা তাই ফ্লেট লৈছে চ' তাইৰ ফ্লেট মানে ল'ব আজি তাকে আমাক মাতিলে আমিও বোলো যাওঁ এতিয়া যে এই আহি থাকোঁতে একদম ৰ'দ টান আছিলে ইমান ৰ'দৰ পিছত যে এনেকুৱা ডাঙৰ বৰষুণ এতিয়া গুৱাহাটীত বানপানী চ' যি কি নহওক আৰু চাওঁচোন গৈ চাওঁ কি হয় বেছি পানী যদি ৰাস্তাত পাওঁ আমি চাগে তালৈকে যাবই নোৱাৰিম ঘূৰিয়ে যাবগৈ লাগিব কিন্তু যদি নহয় তাই তালৈ যাম অকণমান আপোনালোকৰ লগত ভিডিঅ'ত শ্বেয়াৰ কৰিম তো আপোনালোকেও ভিডিঅ'টো কমপ্লিট কৰি চাব বুলি আশা ৰাখিলোঁ ফ্ৰেণ্ডছ তো চাই থাকিব এতিয়া গৈ আছোঁ একচুৱেলি আমি অলপমান মানে গুৱাহাটী চিটিৰ পৰা অকণমান আউটছাইড থাকোঁ ন তো আমাৰ জেগাবিলাকত পানী নহয় সেইকাৰণে এই গুৱাহাটীবিলাকত বৰষুণ দিলে আমি তেনেকৈ নাহোৱেই এই পানী দেখিলে অলপমান ভাবোঁ মানে আকৌ যাম তো শুনো নহয় নিউজত যে ফচি থাকে তো ফচি থাকিবলগীয়া হ'লে বৰ ডাঙৰ কথা হ'ব আৰু যি কি নহওক আৰু গৈ আছোঁ চাই থাকিব চশমাটো গোলা হৈ আছে এইজনী মৰমৰ বাজনী মানে আমি আধাতে লগ পালোঁ তো আমি লগ পায়ে থাকোঁ তো সেয়া আৰু এতিয়া আমি যাম তাই তাতো আহি পালোঁ গাড়ী পাৰ্কিং কৰি আছে বৰুদাই তাৰপিছত খাম খাবলৈ মাতিছে আৰু আজি ন খাবলৈ আমি তাকে তো অলপ অলপ আপোনাক তাহাঁতৰো ঘৰখন দেখুৱাম নতুন ঘৰ আশীৰ্বাদ দিব তাইও ভালে কুশলে থাকক তো চাই থাকিব ঠিক আছে হাই আছোঁ মিষ্টি যে আৰু মিষ্টি Thank you. আদে বিৰাট ভাল লাগিছে তোমাৰ নতুন ঘৰ একদম বহুত Thank you. চলো এদিকে চলো দেখি এইটো পূজা ৰুম বহুত ধুনীয়া লাগিছে আসুন মই আজি জুনৰ কেমেৰামেন হৈ গৈছোঁ বোলা ড্রয়িং তো বুঝতেই পারছো না এইটো মন্টুৰ ভাগিনী হয় অন্নবক মা বহু দে এটা বেডৰুম ये मेरा बेडरूम है इधर आओ তুমি যাবে নাকি পাহাড়ের থেকে ডাইরেক্ট ছিটা না নাইমা এসে এখানে বসছে নাকি পাহাড়ের পৰা নামি আহি পুরা ডাইরেক্ট বসে আসুন ঘরটা দেখেন তো ৰাতিপুৱাৰ পৰাই আছে আমার মেইন জিনিস দেখে আসা যাবে কিচেন কিচেন यस মোৰ আৰু জুনৰ ফেভারিট জায়গা ন কিচেন সুন্দর এখনো কিছু সেটিং হয় নাই এখন তো সব জাস্ট খালি হচ্ছে আর এটা ডাইনিং প্লেস এটা ডাঙৰ আর এদিকে শেয়ার বেডরুম শেয়ার রুম থেকে ঠান্ডা শেয়ার বেডরুমটা দুইটা ও জালনা আছে নিচে একদমে শেয়ার রুমটো ধুনীয়া শেয়ারটো বেছি ভাল লাগিছে ন শেয়াৰ ক'ত গ'ল শুনা নাপাল তাই শুনলে বিৰাট ভাল পালে হয় আৰু ঠিক আছে আসবে আবার ধুনীয়া ভিউ ঠিক আছে আসবে আবার আসো তুমি बैठो মোৰ নিজৰ ইচ্ছা যায় আৰু আমাৰ মামত বেটা আমি ইয়াত গোটেইকেইটা লগ হৈ ইয়াতে খাওঁ তাকে প্লেট লৈ লৈছোঁ আৰু খানা ষ্টাৰ্ট
আমাৰ নতুন ঘৰৰ একদম মেইনজনক মই এতিয়া কথাই পতা নাই ন ভালদৰে। অঁ এতিয়া বহুত ভাল লাগিছে আৰু আমাৰো নতুন ঘৰ ভাল লাগিছে। আকৌ আহিম নেকি? আকৌ আহিম নে নাহিম? দিয়ক দিয়ক ভাল লাগিছে, কংগ্ৰেচুলেশ্যন দেই। লগ পাম না, ধুনীয়াকৈ খোৱা বোৱা কৰি এতিয়া আমি ওলাই দিম আৰু। ভাল লাগিল। एकदम बहुत अच्छा लगा तुम लोगों ने आया। भैया एक बार आइए। हाँ हाँ आएंगे तो बाय बाय। बहुत अच्छा लगा। भैया आइए मिलेंगे हाँ। চলো এতিয়া আহি আছোঁ ঘৰলৈ বুলি। তো আমি তাতে লগৰ বান্ধৱীৰ ঘৰত, তাই ধুনীয়া ঘৰ লৈছে, ভাল লাগিলে। তো সেয়াই আৰু তাতে খোৱা বোৱা কৰিলোঁ। বুলুবাহঁতকো সিহঁতকো আকৌ নমাই থৈ এনেকৈ গুচি আহিলোঁ। তো এতিয়া ঘৰত গৈ আছোঁ। আজি যিহেতুকে স্বাধীনতা দিৱস, সেইটো কাৰণে ঘৰত বোলে ভাইটিহঁতে চবেই কিবা অকণমান খাব, মানে খানা খাব। তো চাওঁ কি যোগাৰ কৰিছে, মই গমেই পোৱা নাই আজি যোগাৰ কি কৰিব। তো আপোনালোকক যোগাৰ পাতিবিলাক দেখুৱাম আৰু নে কি? তো চাই থাকিব আৰু অকণমান দেখুৱাই দিম আপোনালোকক। আজি আমাৰ ভাইটিকেইটা সিহঁতি এতিয়া দোকানতে আছে। এতিয়া দোকান যেতিয়া বন্ধ হ'ব তাৰপিছত আমাৰ লাহেকৈ ৰাতি আমি খানা যা যোগাৰখিনি ষ্টাৰ্ট কৰিম। এয়া হৈ গ'ল হাঁহ। তো আজি আমি খাম হাঁহ, এয়া ঘৰতে মাৰিছে আৰু। এয়া আজি দুটা হাঁহ, গৰম পানী। হাঁহ খাই ভাল পায় নাই বাৰু? আমাৰ ঘৰত বহুত ভাল পায় হাঁহ। আমাৰ হাঁহ মাংস কাটি হৈ গ'ল। তো দুটা হাঁহত এয়া বহুতখিনি মাংস, ইমান 2 কেজিমান হৈ যাব নি? 2 কেজিমান বেছি হ'ব চাগে। তো ইমানখিনি মাংস ওলালে দেই। আৰু এইটো বনাম আমি চিকচাক ভাজি, মানে হাঁহৰ ঠেং আৰু এইবিলাক চব মিক্স কৰি দেখুৱাম কি কি দি দিম। এয়া দেখিছে নহয়, এইটো হৈ গ'ল মানে চিকচাক ভাজিটো, য'ত অলপ মাংস, পেটু, হাঁহৰ ঠেং চব দিয়া আছে, একদম মজা। আৰু এইফালে বনি আছে আমাৰ মাংসটো। হাঁহ মাংস ৰেডি, খুব ধুনীয়া কালাৰ একদম হাঁহ মাংস। জালুকীয়া, মানে ইয়াত জালুক দিয়া হৈছে। তো আমাৰ জয়ন্তই বনাই দিলে হাঁহ মাংস, আলু মজাকৈ। তো আমি এতিয়া খাম আৰু। আজিলৈ বাই বাই সকলোকে। তো লগ পাম অন্য এটা ভিডিঅ'ত। আজি খুব ধুনীয়াকৈ পাৰ হ'ল আৰু এটা দিন। লগৰ ছোৱালী ঘৰত গ'লোঁ, তাই ঘৰ লোৱা খুব ধুনীয়া। লগতে ঘৰত আহি হাঁহ মাৰিলে, হাঁহৰ লগত ভাত খালোঁ চবেই মিলি কৰি। তো ফ্ৰেণ্ডছ, যি কি নহওক আজিলৈ বাই বাই। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তো বাই এভৰিৱান এণ্ড টেক কেয়াৰ অল। আৰু যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এটা কৰিব। আৰু যদি চেনেলটো ফাৰ্ষ্ট টাইম চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন প্ৰেছ কৰি অল কৰি থ'ব। মোৰ টোপনিয়ে ধৰিছে, তো এতিয়া শুমগৈ আৰু। তো বাই অল।